মা কামাখ্যা মেচিনত আপোনালোকৰ 100টা ওপৰত মেচিন বৰ্তমান এভেইলেবল আছে চিৰা বা পোহা বনোৱা মেচিনৰ বিষয়ে ক'ব এই এটা বিজনেস আৰম্ভ কৰিম তেন্তে কৰি দিব পাৰে আপোনালোকে বাজেটৰ চিন্তা কৰিব নালাগে আমি আপোনালোকক ইএমআই ফেসিলিটিত মেচিন দি দিম আপোনালোকে কেতিয়াও মা নাযায় ন নাযায় চিৰাটো সকলোৱে খাই ভাল পাওঁ ন গাঁৱত হওক চহৰত হওক আপোনাৰ সকলোতে চিৰা ব্যৱহাৰ হয় এই মেচিনটোৱে আপোনাৰ প্ৰতি ঘণ্টাত 100 পৰা 150 কেজি চিৰা ওলাব পাৰিব 100 বুলিয়ে নহয় চিপছ হওক আপোনালোকে এভৰিথিং মানে যি কি পেকেজিং কৰিব লাগে মুড়িৰ পৰা চিপছৰ পৰা তাৰপিছত আপোনাৰ ভুজিয়াৰ পৰা আপুনি গুটেখিনি অল এভৰিথিং ইয়াতে পেকিং কৰিব পাৰিব 25% ডিসকাউন্টত এই মেচিনসমূহ আপুনি ঘৰত লৈ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব নমস্কাৰ আজি আপোনালোকৰ এটা ব্যক্তিক্ৰমী ভিডিঅ' লৈ আহিছো বহুতো সপোন থাকে যাতে ব্যৱসায় কৰিবলৈ বহুতে কি কৰে চাকৰিৰ পিছত দৌৰি এটা ভাগৰি পৰা আপোনালোকৰ ব্যৱসায় কৰিব বিচাৰে কিন্তু আজি আপোনাক কম মূলধনত গাঁৱতে কৰিব পৰা এটা ব্যৱসায় বিষয়ে ক'বলৈ গৈছো এই ব্যৱসায়টো কৰিলে আপুনি মাহেকত হাজাৰ টকা ইনকাম কৰিব পাৰিব কি ব্যৱসায় বিষয়ে ক'ব গৈছে একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ক'বলৈ যাওঁ মই বৰ্তমান আহিছো মা কামাখ্যা মেচিন এই মা কামাখ্যা মেচিনত আপোনালোকৰ 100টা ওপৰত মেচিন বৰ্তমান এভেইলেবল আছে আজি ক'বলৈ গৈ আছো চিৰা বা পোহা বনোৱা মেচিনৰ বিষয়ে ক'ব গৈছো এই মেচিনটো বিষয় ক'বলৈ গৈছে এই মেচিনটো আপোনালোকৰ কেনেকুৱা কি ফেসিলিটি আছে কিমান ইএমআই দিব না নিদিয়ে 0% ডাউন পেমেন্ট আপুনি এটা মেচিন লৈ যাব পাৰিব চৰকাৰ ফালৰ পৰা কিমান সাবসিডি আহিব কিমান ডিসকাউন্ট কৰিব গোটেইখিনি জানিবলৈ চেষ্টা কৰিম নমস্কাৰ নমস্কাৰ ভালনে ভাল আপোনাৰ নামটো ধুনীয়াকৈ জনাই দিবচোন মোৰ নামটো হাসনাৰা বেগম ওকে আপোনালোকৰ লোকেশন ক'ৰ হয় লোকেশনটো আমাৰ সিম্পল হয় পশ্চিম বৰাগাঁও বিজ্ঞানপথ নিয়াৰবাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল ওকে আমি যেন দৈনন্দিন ব্যৱহাৰ কৰি থকা খাদ্য চিৰা বা পোহা বুলি কয় হিন্দীত এই মেচিনটোৰ বিষয়ে ধুনীয়াকৈ জনাই দিবচোন কেনেকৈ তৈয়াৰ কৰে কিন্তু বহুতে নাজানে এই বিষয়ে এটিটো আমি সকলোৱে চিৰা খাওঁ কিন্তু আমি নাজানো কোনটো মেচিনেদি কেনে বনাই বা কেনেকৈ বনোৱা হয় এই মেচিনটো দি কিনে আপোনালোকে চিৰা বনাব পাৰিব মানে আপোনালোকে হিন্দীত ক'ব গ'লে পোহা হয় মানে চিৰা এইটো মেচিনৰ ধুনীয়াকৈ বনোৱা হয় হয় মানে প্ৰসেছ বিলাক আপোনালোকৰ ধুনীয়াকৈ চাই স্ক্ৰীনত আহিছে এই প্ৰসেছ বিলাক ধুনীয়াকৈ দেখুওৱা হৈ আছে যদি গ্যাৰান্টি ওয়াৰেন্টি কথা কওঁ ফাৰ্ষ্টতে কেনেকুৱা কি ফেসিলিটি আছে মেচিনৰ আমাৰ 1 ইয়াৰ ওয়াৰেন্টি থাকিব আৰু 5 বছৰ আমাৰ ফালৰ পৰা আপোনালোকে সাৰ্ভিসিং পাব 5 বছৰ সাৰ্ভিসিং ফ্ৰী হয় আৰু যদি গ্যাৰান্টি ওয়াৰেন্টি কথা কৈছা এইখিনি এটা কথা কলো কিন্তু বহুতৰ হাতত থাকিব যে মই ব্যৱসায় কৰিব হলে বহুত লাখ টকা লাগে বুলি ভাবে কিন্তু কেনেকুৱা কিবা ফেসিলিটি আছে নেকি ইয়াত নাই ইমান ভাবিবলগীয়া নাই যদি আপোনালোকে ভাবি আছে যে মই এটা বিজনেস আৰম্ভ কৰিম তেন্তে কৰি দিব পাৰে আপোনালোকে বাজেটৰ চিন্তা কৰিব নালাগে ইএমআই ফেসিলিটিত মেচিন দি দিম আপোনালোকে যদি বিচাৰি আছে যে ইএমআই কৰাব বিচাৰে তেন্তে আমাৰ ইয়াতে আহিব পাৰে আপোনালোকৰ নিয়াৰবাই যোনটো বেংক ব্ৰাঞ্চ আছে তাতে গৈ কিনে আপোনালোকে লোন এপ্লাই কৰিব পাৰে তাৰে কাৰণে যিখন কোটেশন লাগিব আমাৰ ফালৰ পৰা এখন দিয়া হ'ব বাকি আপোনালোকৰ যদি ক্ৰেডিট কাৰ্ড আছে তেন্তে আমাৰ ফালৰ পৰা আপোনালোকে ইএমআই কৰাব পাৰিব মানে ক্ৰেডিট কাৰ্ড থাকিলে 0% ডাউন পেমেন্ট হৈ যায় হয় মানে যদি আপোনাৰ ক্ৰেডিট কাৰ্ড এখন আছে তেতিয়াহলে 0% ডাউন পেমেন্টত আপুনি এটা মেচিন লৈ ব্যৱসায় কৰিব পাৰিব এটো ব্যৱসায়টো মানে কি কেতিয়াও মা নাযায় ন নাযায় চিৰাটো সকলোৱে খাই ভাল পাওঁ ন গাঁৱত হওক চহৰত হওক আপোনাৰ সকলোতে চিৰা ব্যৱহাৰ হয় কিন্তু চাওক সেই ব্যৱসায়টো যদি কৰিব বিচাৰে কিন্তু ঘৰৰ পুৰুষ গৰাকী নহয় আপোনালোকৰ মহিলা গৰাকী ব্যৱসায় কৰিব পাৰিব এইটো আপোনাৰ একদম ইজি অপাৰেট মেচিন হয় লো মেইনটেনেন্স হয় আৰু হাই প্ৰডাকচনৰ কেপাসিটিৰ চিৰা মানে হয় উলাই চাওক আপোনালোকৰ প্ৰডাকচনৰ যদি কথা কওঁ একদম পুৰা কিমান ঘণ্টা কলা এই মেচিনটো আপোনাৰ প্ৰতি ঘণ্টাত 100 পৰা 150 কেজি চিৰা ওলাব পাৰিব 100 পৰা 150 কেজি মানে যিমান কাম কৰিব সিমান আপোনালোকৰ বাহিৰ কৰি থাকিব আৰু লগতে কি হয় এই মেচিনটো চলোৱাটো একদম সহজ আপোনালোকৰ মানে পুৰুষ মহিলা সকলোৱে এই মেচিনটো চলাব পাৰে চাওক কেবা কি হয় পুৰুষজনে কামত যায় বা কিবা অফিস বা জব কিবা কৰে তেতিয়া মহিলাগৰাকী বহি থাকে সেই মহিলাগৰাকী ঘৰত বহি লৈ এটা মেচিনৰ পৰা এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব যদি কথা কওঁ তেতিয়া দিনে 3-4 হাজাৰ 5 হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব যদি হোলসেলৰ যদি হোলসেল কৰে আৰু প্ৰফিট বেছি হৈ গৈ থাকিব চিৰাটো আপোনালোকে বনালে কিন্তু চিৰাটো যদি হোলসেল দিব যায় পেকেজিং কৰিব লাগিব সেই পেকেজিংৰ কিবা সুবিধা আছে নেকি এইটো এটা আপোনালোকে চিৰাটো বনালে বনোৱাৰ পিছত ভাবিব না পেকিং কেনেকা কৰিম চিন্তা এটা আহি যায় তো চিন্তা কৰিবলগীয়া নাই আপোনালোকে আমাৰ ইয়াতে চিৰা বনাবও পাৰিব লগতে আপোনালোকে পেকিংও কৰিব পাৰিব যদি আপোনালোকৰ বাজেট কম আছে অটোমেটিক মেচিন ল'ব নোৱাৰে তে মেনুৱেলি ল'ব পাৰিব আমাৰ ইয়াতে মেনুৱেলি আছে হয় মেনুৱেলি আছে অটোমেটিকও আছে তেখেতসকলৰ মা কামাখ্যা মেচিন অটোমেটিকো আছে আৰু মেনুৱেল যদি আপোনালোকৰ বাজেট কম তেতিয়াহলে আপুনি মেনুৱেলটো ল'ব পাৰে মেনুৱেলটো একদম মানে মিনিমাম এটা বাজেটত আহি যাব ন মিনিমামত আহি যাব মিনিমাম এটা বাজেটত আপুনি এটা মেচিন লৈ ঘৰতে ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব লগতে এতিয়া কথা কওঁ যদি পেকেজিং কৰা মেচিন এই মেচিনটো যেনেকৈ দেখাই দিও কেনেকুৱা কি আছে আহক মই দেখুৱাই আছো মেচিনটো আপোনালোকে পেকেজিং কৰিব পাৰিব হয় এই প্ৰডাকচনৰ কথা কওঁ প্ৰডাকচন কেনেকুৱা কি আহে এই মেচিনটো আপোনাৰ প্ৰতি ঘণ্টাত 700 পৰা 1000 পিচেছ আপোনাৰ ওলাব আচ্ছা তো কথা কওঁ মানে কি চিৰা বুলিয়ে নহয় চিপছ হওক আপোনালোকে এভৰিথিং মানে যি কি পেকেজিং কৰিব লাগে মুড়িৰ পৰা চিপছৰ পৰা তাৰপিছত আপোনাৰ ভুজিয়াৰ পৰা
আপুনি গোটেইখিনি অল এভৰিথিং ইয়াতে পেকিং কৰিব পাৰিব মানে যিখিনি ক'বলৈ যাওঁ যিখিনি পেকেজিং কৰিব লাগে এভৰিথিং ইয়াত পেকেজিং কৰিব পাৰিব লিকুইড বাদ দি কেনে আপুনি গোটেইখিনি পেকিং কৰিব পাৰিব ইয়াতে সব যিখিনি মানে দোকানতে ব্যৱহাৰ হৈ থাকে যিখিনি চিপছে হওক বা আপোনালোকৰ বাদাম পেকিং কৰে চিৰা পেকিং কৰে ভুজিয়া পেকিং কৰে গোটেইখিনি আপোনালোকে এই মেচিনটোৰ দ্বাৰা আপোনালোকে ধুনীয়াকৈ পেকেজিং কৰিব পাৰিব ইয়াৰ প্ৰডাকশ্যনৰ কথা যদি ক'বলৈ যাওঁ 700 পৰা কিমান কৈছা 700 পৰা 1000 পাউচ উলিয়াব 700 পৰা 1000 পাউচ উলিয়াব পাৰিব এই মেচিনটোৰ পৰা ইয়াত মানে কি চিষ্টেম এভেইলেবল ন গোটেইখিনি হয় ইজি অপাৰেট হয় আপোনাৰ মানে যোনটো আপোনাৰ মটৰটো আছে অন কৰি দিলে হ'ল আৰু আপোনাৰ এইটো মটৰটো তল কৰিলে হ'ল আৰু টেম্পাৰেচাৰ আপোনাৰ হিচাপত আপুনি সেট কৰি ল'ব পাৰে কন্ট্ৰোলাৰ গোটেইখিনি আপোনাক টেকনিশিয়ানে শিকাই দিব কেনেকুৱা মেচিনটো আপোনালোকে চলাব লাগে টেকনিশিয়ানৰ কথা কোৱাৰ মনত পৰিল আপোনালোকৰ ফালৰ পৰা ধুনীয়াকৈ যায় হয় আপোনালোকে যেতিয়া মেচিন লৈ যাব তাৰ পিছত আমাৰ ইয়াৰ পৰা টেকনিশিয়ান যাব আপোনালোকক ফুললি ট্ৰেইনিং আৰু ইনষ্টলেচন কৰাই আহিব মানে যেতিয়ালৈকে আপোনালোক শিকিব নোৱাৰে তেতিয়ালৈকে ধুনীয়াকৈ কমপ্লিট শিকাই থৈ আহিব হয় তেখেত থাকিব পাৰিব তাতে তেখেতক আপোনালোকে ৰাখিব পাৰে ওকে যদি আপুনি ভাবিছে যে ব্যৱসায় কৰিম বুলি এটা পাউচ পেকিং সেই চিৰা মেচিনটো বুলিয়ে নহয় আপুনি এটা পাউচ পেকিং মেচিন লৈ হয় পাউচ পেকিং মেচিন লৈ কিনে আপোনালোকে যদি ভাবিছে মই চিপছৰ সেটআপ লৈ ল'ম চিপছৰ সেটআপ লৈ কিনে আপুনি ধুনীয়াকৈ এটা চিপছৰ বিজনেছ কৰিব পাৰে মুড়িৰ মুড়ি ল'ম বুলি ভাবিলে মুড়িৰ বিজনেছ কৰিব পাৰে আমাৰ ইয়াতে আপোনাৰ নুডলছৰ আছে আমাৰ ইয়াতে বহুত মেচিন আছে আপোনাৰ ফুডৰ ওপৰত ডিসপোজেলৰ ওপৰত আৰু প্লান্ট বায়ো বেগ বহুত মেচিন আছে মানে টোটেল কিমান ধৰণৰ মেচিন এভেইলেবল আছে টোটেল আমাৰ 100টাৰ ওপৰত মেচিন আছে বৰ্তমান 100টা ওপৰত মেচিন এভেইলেবল আছে চাওক যদি ক'বলৈ যাওঁ আপুনি এতিয়া বাহিৰত যাব নালাগে বাহিৰত গ'লে কি হয় আপোনালোকে কি কৰে মানে কি মেচিনটো আনিলে মেচিনটো আনাৰলৈকে ফোন চোন ৰিচিভ কৰি থাকিব তাৰপিছত কি কয় কিবা এটা প্ৰবলেম আহিল এটা ফোন ৰিচিভ নকৰে এই বস্তুটো হয় নাই আমাৰ ইয়াতে নহয় আমাৰ ইয়াতে ফুল ৰেসপন্স কৰা হ'ব আপোনালোকৰ কিবা অসুবিধা হ'লে যোনটো স্ক্ৰিনত নম্বৰ থাকিব আমাৰ যোনটো নম্বৰত আপোনালোকে কন্টেক্ট কৰিব সেই নম্বৰত কন্টেক্ট কৰিলে আমাক এনি টাইম আপোনালোকে পাব আৰু বাহিৰত গ'লেতো মানুহ পটককৈ বাহিৰত যাবগৈ নোৱাৰে যে গুৱাহাটীখন একদম নিচে কাষতে আছে আপুনি য'ৰ পৰা নহওক গুৱাহাটীখন পটককৈ আহি যাব পাৰে বা কিবা এটা প্ৰবলেম হৈছে ধুনীয়াকৈ গোটেইখিনি বস্তু ইয়াত চাই কৰি ধুনীয়াকৈ লৈ যাব পাৰিব যদি মেচিন এটা লয় তেতিয়াহ'লে আপুনি চাওক স্ক্ৰিনত যিটো ফোন নম্বৰ দিয়া হৈছে সেই ফোন নম্বৰত এতিয়া যোগাযোগ কৰক যোগাযোগ কৰি লৈ পেলাই আপুনি পাউচ পেকিং মেচিনে হওক বা মুড়ি মেচিনে হওক বা ব্ৰিক্সৰ হয় ভুজিয়া মেচিন এভৰিথিং মেচিন আপোনালোকৰ ইয়াৰ পৰা লৈ যাব পাৰিব 25% ডাইৰেক্ট ডিসকাউন্ট দি আছে ন 25% ডিসকাউন্টত এই মেচিনসমূহ আপুনি ঘৰত লৈ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব